গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসমূহে BA BSc BCom কৰি আছে আৰু ছেকেণ্ড ছেমিষ্টাৰৰ ষ্টুডেণ্ট হয় সিহঁতৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যে কোৰ্চ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে চাব পাৰে যে 10 মাৰ্চ 2026 তাৰিখে আৰু ইয়াৰ লাষ্ট ডেট হ'ব 28 মাৰ্চ 2026 তাৰিখলৈকে। যদি আপোনালোকে কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে নাজানে আমাৰ ভিডিঅ' চাই ল'ব, চেনেলতে দিয়া আছে কেনেকৈ আপোনালোকে কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰিব সমৰ্থ পৰ্টেলৰ জৰিয়তে বা লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে, তাত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ' কেইটা চাব পাৰিব। কিন্তু এইখিনিতে আৰু কেইটামান ইনফৰমেশ্যন আছে যিকেইটা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছো যেন আপোনালোকে প্ৰব্লেম নাপায় কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে। বহুত ছাত্ৰ ছাত্ৰীয়ে সিহঁতৰ কোৰ্চসমূহ বিচাৰি নাপায় বা লিষ্টত নাথাকে। তাৰ কাৰণে এই ইনফৰমেশ্যনখিনি জানি লোৱাটো উচিত যে ইয়াত কৈছে ইট ইজ ইন দ্য এবভ কনটেক্সট ডেট a new method has been evaluated where colleges need to initially select the various papers courses offered in the college in a semester program wise and then only those papers will be available to the students. So college সমূহে কি কৰিব লাগিব প্ৰথমতে যি পেপাৰ সমূহ আছে বা যি কোৰ্স সমূহ আছে সেইকেইটা এড কৰিব লাগিব সমৰ্থ পৰ্টেলত। কলেজৰ এটা সেপাৰেট ইউজাৰ আইডি আৰু পাসওয়াৰ্ড আছে, তো তাৰে সিহঁতে সমৰ্থ পৰ্টেলত এড কৰিব লাগিব কোৰ্সখিনি আৰু পেপাৰখিনি। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কোনো পেপাৰৰ কোড নাপায় বিচাৰি নাপায় তেনে ক্ষেত্ৰত আপোনালোকে কলেজত ক'ব, কলেজে সেই কোৰ্সসমূহ এড কৰি দিব। This is aimed to increase the efficiency of entire process of course registration and examination. A detailed manual has been annexed herewith in this regard. এটা মেনুৱেল দিছে কলেজসমূহক যে কেনেকৈ সিহঁতে এড কৰিব আৰু এই প্ৰচেছটো যেন ছাত্ৰ ছাত্ৰীসমূহে অসুবিধা নাপায় ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তাৰ কাৰণে দিছে। লগতে লিখিছে যে you are hereby requested to go through the manual first and take necessary urgent steps to select the courses as made available in the structure as students can start doing course registration only after completion of the selection of papers course by the college. তো ইয়াত কৈছে কি যে প্ৰথমতে কলেজসমূহে পেপাৰসমূহ বা কোৰ্সসমূহ এড কৰিব লাগিব। এড কৰাৰ পিছতহে ষ্টুডেণ্টসমূহে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। সেয়েহে কলেজসমূহে এবাৰ পেপাৰসমূহ সিলেক্ট কৰাৰ পিছতহে আপোনালোকে স্টাৰ্ট কৰিব পাৰিব। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে, যদি গোটেইকেইটা পেপাৰ আছে আপোনালোকৰ তেনে ক্ষেত্ৰত আপোনালোকে কৰি দিব পাৰে। আৰু যদি আপোনালোকে কিবা পেপাৰ নাপায় বা আপোনাৰ সাবজেক্টটো আপোনালোকে নাপায় তেনে ক্ষেত্ৰত আপোনালোকে কলেজত খবৰ কৰিব, ডেফিনেটলি কলেজসমূহে সেইটো এড কৰি দিব। আকৌ এটা ইম্পৰ্টেণ্ট নোট দিছে যে দিস ইজ টু নোট ডেট নাও এডিট অপশ্যন হেজ বিন প্ৰভাইডেড ইন দ্য কোৰ্স ৰেজিষ্ট্ৰেশ্যন বাই হুইচ কলেজ কেন ৰিভাৰ্ট দ্য ষ্টেটাছ অফ ডিলিটেড পেপাৰ্ছ টু পাব্লিছড এজ and when required. তো এটা এডিট অপশনো দিছে, কলেজসমূহে সেইকেইটা কৰিব পাৰিব। আপোনালোকে ভয় খাব নালাগে। যদি কিবা পেপাৰ আপোনালোকে পোৱা নাই পৰ্টেলটোত আপোনালোকে কলেজত খবৰ কৰিব। আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে কোৰ্স ৰেজিষ্ট্ৰেশ্যন নাজানে আমাৰ আগৰ ভিডিঅ'বিলাক চাব, লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে, তাত ক্লিক কৰি আপোনালোকে কোৰ্স ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। বহুতকেইটা ভিডিঅ' বনাইছোঁ কোৰ্স ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত, আপোনালোকে চাই ধুনীয়াকৈ কৰিব পাৰিব। যদি আপোনালোকে নাজানে বা লেটেষ্ট আপডেট আপোনালোকক লাগে আমাৰ ইনষ্টাগ্ৰাম পেজত আপোনালোকে ফলো কৰি ল'ব, ফলো কৰি তাত সুধিব, ডেফিনেটলি আমি আপোনালোকক হেল্প কৰি দিম। ধন্যবাদ। জয় অসম।